2 মাৰ্কছৰ কাৰণে দৰকাৰী কেইটামান প্ৰশ্ন দিয়া হৈছে। ৰাইট টু ডিফাৰেঞ্চেছ বিটুইন মাইগ্ৰেণ্টছ এণ্ড ৰিফিউজিছ। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পাৰ্থক্য লিখা। ইন হুইচ ইয়েৰ দ্য ৱৰ্ল্ড বেংক ৱাজ ক্ৰিয়েটেড। মেনশ্যন এনি ওৱান এক্টিভিটি অফ ৱৰ্ল্ড বেংক। বিশ্ব বেংক কোন চনত স্থাপন হৈছিল? ইয়াৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা। When and where was the first নাম সামিট held? প্ৰথম গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? In which year was Kyoto Protocol signed? The protocol dealt with which problem of the environment? কিয়ট চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? এই চুক্তি পৰিৱেশৰ কোনটো সমস্যাৰ সৈতে জড়িত আছিল? What are the two military alliances signed by the USA and Soviet Union with their respective friendly countries during Cold War? শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে তেওঁলোকৰ বন্ধু দেশসমূহৰ সৈতে আবদ্ধ হোৱা সামৰিক চুক্তি দুখনৰ নাম কি? মেনশ্যন টু মেজৰ এৰিয়াছ অফ ইনফ্লুৱেঞ্চ অফ ইউৰোপিয়ান ইউনিয়ন। ইউৰোপীয় সংঘৰ প্ৰভাৱৰ দুটা প্ৰধান ক্ষেত্ৰ উল্লেখ কৰা। হোৱাট ইজ নৰ্মদা বচাও মুভমেণ্ট? হু ৱাজ দ্য লিডাৰ অফ দিছ মুভমেণ্ট? নৰ্মদা বচাও আন্দোলন কি? এই আন্দোলনৰ নেতৃত্ব কোনে বহন কৰিছিল? When was the State Reorganization Act passed? Name any one state created under this act. ৰাজ্য পুনৰ্গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল আৰু এই আইনৰ অধীনত সৃষ্টি হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা। Who introduced 20-point program in India? Why was it introduced? ভাৰতত কোনে কৰিডফীয়া আঁচনি প্ৰৱৰ্তন কৰিছিল? এই আঁচনি কিয় প্ৰৱৰ্তন কৰা হৈছিল? ৰাইট টু কজেছ অফ দ্য ইমাৰ্জেঞ্চ অফ কমিউনেলিজিম ইন ইণ্ডিয়া। ভাৰতত সাম্প্ৰদায়িকতাবাদৰ উদ্ভৱৰ দুটা কাৰণ লিখা। ৰাইট টু ৰিজনছ ৰেছপন্সিবল ফৰ গ্ৰ'য়িং ইম্পৰ্টেঞ্চ অফ ৰিজনেল পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়ান পলিটিক্স। ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ লিখা। When was Election Commission in India formed? Who was the first Chief Election Commissioner of India? ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল? ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? ৰাইট দ্য নেম অফ টু কাউণ্ট্ৰিজ হুইচ ইমাৰ্জড আউট অফ ছোভিয়েট ডিছইণ্টিগ্ৰেশ্যন। ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা। The border conflict between China and India in 1962 was principally over dress and dress regions. চীন আৰু ভাৰতৰ মাজত 1962 চনত হোৱা সীমা সংঘাত মূলতঃ ড্ৰেছ আৰু দেশক লৈ হৈছিল। মেনশ্যন টু ইছ্যুছ অন হুইচ ইণ্ডিয়া এণ্ড বাংলাদেশ কোঅপাৰেট। ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ উল্লেখ কৰা। নেম টু আৰ্মছ কণ্ট্ৰল এগ্ৰিমেণ্টছ signed by the two superpowers during Cold War era. শীতল যুদ্ধৰ সময়ত দুই মহাশক্তিয়ে স্বাক্ষৰ কৰা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা। মেনশ্যন টু চ'ৰ্চেছ অফ থ্ৰেটছ অফ হিউমেন বিং। মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি উল্লেখ কৰা। ৰাইট দ্য নেম অফ টু অৰ্গেনাইজেশ্যনছ ইনভলভ উইথ ইকনমিক গ্ল'বেলাইজেশ্যন। অৰ্থনৈতিক বিশ্বায়নৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা। ৰাইট টু ফিচাৰ্ছ অফ কলিশ্যন গভৰ্ণমেণ্ট ইন ইণ্ডিয়া। ভাৰতৰ সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। মেনশ্যন টু ৰিকমেণ্ডেশ্যনছ অফ দ্য মণ্ডল কমিশ্যন। মণ্ডল আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা। এইটো কনচেপ্ট বাদ দিছে এইবাৰ। ৰাইট টু ফিচাৰ্ছ অফ পাৰ্টি ছিষ্টেম ইন ইণ্ডিয়া। ভাৰতৰ দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা। ৰাইট টু কনচিকুৱেঞ্চেছ অফ 1977 লোকসভা ইলেকশ্যন। 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল লিখা। মেনশ্যন টু মেজৰ অবজেক্টিভছ অফ জৱাহৰলাল নেহৰুজ ফৰেইন পলিচি। জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ দুটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা। এইটো বাদ দিছে এইবাৰ। ৰাইট টু কজেছ অফ অৰিজিন অফ ৰিজনেলিজিম ইন ইণ্ডিয়া। ভাৰতত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা। ৰাইট দ্য নেম অফ টু NGOs which are concerned with protection of human rights all over the world. সমগ্ৰ বিশ্বত মানৱ অধিকাৰৰ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰি থকা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা। হোৱাট ডু ইউ মিন বাই গ্ৰীণ হাউচ গেছ?
সেউজগৃহ গেছ বুলিলে তুমি কি বুজা? মেনশ্যন টু ৰিফৰ্মছ হুইচ মিখাইল গৰ্বাচেভ ইনিচিয়েটেড ইন দ্য USSR। মিখাইল গৰ্বাচেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম উল্লেখ কৰা। ৰাইট টু ডিফাৰেন্সেছ বিটুইন মাইগ্ৰেণ্টছ এণ্ড ৰিফিউজিছ। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পাৰ্থক্য লিখা। মেনশ্যন দ্য নেম অফ টু অৰ্গেনাইজেশ্যনছ ৰিলেটেড টু দ্য প্ৰচেছ অফ গ্ল'বেলাইজেশ্যন। বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম উল্লেখ কৰা। ৰাইট দ্য নেম অফ দ্য টু কনফ্লিক্টিং কমিউনিটিজ ইন শ্ৰীলংকা। শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম লিখা। মেনশ্যন টু পইণ্টছ অফ টেনশ্যন ইন ইণ্ডিয়াছ ৰিলেশ্যনছ উইথ পাকিস্তান। পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত থকা দুটা উদ্বিগ্নতাপূৰ্ণ দিশ উল্লেখ কৰা। মেনশ্যন টু মেইন ফিচাৰ্ছ অফ নিউ ইকনমিক পলিচি ইন ইণ্ডিয়া। ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। ৰাইট টু কনচিকুৱেঞ্চেছ অফ ইমাৰ্জেঞ্চি অফ 1975। 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা। মেনশ্যন টু কজেছ ফৰ গ্ৰয়িং ইম্পৰ্টেঞ্চ অফ ৰিজনেল পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়া। ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ কাৰণ দুটা উল্লেখ কৰা। ৰাইট এনি টু অবজেক্টিভছ অফ প্লেনিং ইন ইণ্ডিয়া। ভাৰতত পৰিকল্পনাৰ যিকোনো দুটা উদ্দেশ্য লিখা। হুইচ টু আৰ্টিকলছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া গিভ মোৰ অটনমি টু জম্মু এণ্ড কাশ্মীৰ। ভাৰতীয় সংবিধানৰ কোন দুটা অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰিছে? মেনশ্যন টু ৰিফৰ্মছ মিখাইল গৰ্বাচেভ ইনিচিয়েটেড ইন দ্য ছোভিয়েট ইউনিয়ন। মিখাইল গৰ্বাচেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা উল্লেখ কৰা। মেনশ্যন টু এৰিয়াছ অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ। ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা। ৰাইট দ্য নেম অফ টু কনফ্লিক্টিং কমিউনিটিজ অফ শ্ৰীলংকা। শ্ৰীলংকাত সংঘাতত লিপ্ত হোৱা সম্প্ৰদায় দুটাৰ নাম লিখা। ৰাইট দ্য নেম অফ টু নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যনছ হুইচ আৰ কনচাৰ্নড উইথ প্ৰটেকশ্যন অফ হিউমেন ৰাইটছ অল অভাৰ দ্য ৱৰ্ল্ড। সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা। ৰাইট টু ডিষ্টিংশ্যনছ বিটুইন মাইগ্ৰেণ্টছ এণ্ড ৰিফিউজিছ। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পাৰ্থক্য লিখা। খুব আহি আছে এইটো কুৱেশ্যন। ইন হুইচ ইয়েৰ ৱাজ কিয়টো প্ৰট'কল চাইন্ড? দ্য প্ৰট'কল ডিল্ড উইথ হুইচ প্ৰব্লেম অফ দ্য এনভাইৰনমেণ্ট। কিয়ট চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? এই চুক্তি পৰিৱেশৰ কোনটো সমস্যাৰ সৈতে জড়িত আছিল? এই কুৱেশ্যনটো কেইবাবাৰো আহি আছে, ভালকৈ চাবা। হুৱেন ৱাজ ভাৰতীয় জনসংঘ ফৰ্মড? হু ৱাজ দ্য ফাউণ্ডাৰ প্ৰেছিডেণ্ট অফ জনসংঘ? ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল? ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? অন হুইচ ডেট ৱাজ দ্য ড্ৰাফ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন চাইনড এণ্ড হুৱেন ইট কেম ইনটু ফ'ৰ্চ। কোন তাৰিখে ভাৰতীয় সংবিধানৰ খচৰা স্বাক্ষৰ কৰা হৈছিল আৰু ই কেতিয়া বলবৎ হৈছিল? ৰাইট টু ৰিজনছ ৰেছপন্সিবল ফৰ গ্ৰয়িং ইম্পৰ্টেঞ্চ অফ ৰিজনেল পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়ান পলিটিক্স। ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ লিখা। এই কুৱেশ্যনটো দৰকাৰী। হুইচ টু ইউনিয়ন টেৰিটৰিজ ৱেৰ গিভন দ্য ষ্টেটাছ অফ ষ্টেটহুড ইন 1972। কোন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক 1972 চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল?